বন্ধুসকল, মই মোৰ ৱেল্ডিং মেচিনৰ সহায়ত আপোনালোকক আজি মই এযোৰ গেছৰ চৌকা বনাই দেখাম। গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ কৰি নাযাব আৰু আপোনালোকে ইয়াৰ প্ৰচেছখিনি কিদৰে কৰোঁ আপোনালোকে চাই যাওক। আৰু যদি আপোনালোকৰ এই ভিডিঅ'টি ভাল লাগে তেনেহ'লে ভিডিঅ'টি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু এতিয়া আমি লোহাৰ এংগুলৰ দুটা পাতি 1 ইঞ্চি পাতি দুটা আমি কাটি অলপ বেকা কৰি ল'লোঁ। আৰু বেকা কৰি লোৱাৰ পিছত এইখিনি বেকা কৰিলেই নহ'ব, আৰু বেকা কৰি আমি ঘূৰণীয়া ৰাউণ্ড শ্বেপ দিব লাগিব। গতিকে চাওক, আমি হাতুৰিৰে সহায়ত তাক পিটি পিটি আমি তাক ৰাউণ্ড শ্বেপ দিব চেষ্টা কৰিছোঁ। গতিকে এইকণ কৰোঁতে অলপ কষ্ট হয় আৰু দুটামান কোব হাতে পাতেও খাবলগীয়া হয়। গতিকে ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ আৰু আপোনালোকৰ বাবে। গতিকে আপোনালোকে লাইক কৰক, কমেণ্ট কৰক। এতিয়া চাওক, আমাৰ ৰাউণ্ড শ্বেপ হৈ গ'ল। আপোনালোকে যে এই মাজত গেপছটো দেখিছে, এই গেপছটোতেই আমি জ্বালাই কৰিব লাগিব। আৰু গেছৰ চৌকা এযোৰা হোৱাৰ কাৰণে আমি দুটা এনেকৈ বনাই ল'লোঁ। ইয়াৰ পিছত যিখিনি প্ৰচেছ আছে আপোনালোকে চাই থাকক। ইয়াৰ পিছত আমাক প্ৰয়োজন হ'ব 1 ইঞ্চি পাতি প্ৰয়োজন হ'ব। গতিকে আমি 8টা পাতি এনেকৈ বনাই ল'লোঁ। গেছৰ চৌকা দুটা হোৱাৰ কাৰণে আমি 8টা পাতি বনাই ল'লোঁ। এতিয়া আমি তাৰে 4টা পাতি আমাৰ যিটো ৰিং আছিল, এটা ৰিঙৰ আমি 4 কোণত জুখি লৈ আমি 4টা পাতি জ্বালাই দি ল'ম। জ্বালাই দিয়াৰ পাছত ঠিক তেনেদৰে সেই আনটো ৰিঙতো আমি জুখি লৈ 4টা পাতি আমি 4টা কোণত আমি জ্বালাই দি ল'ম। এতিয়া চাওক, দেখিবলৈ এনেকুৱা হৈ গ'ল। 1, 2, 3, 4টা। এই 4টা আমি লগাই ল'লোঁ। লগাই লোৱাৰ পাছত আমি ইয়াক ফুল ৱেল্ডিং কৰিম। আৰু লগতে আনটো ফালে আমি 4টা কোণত আমি অলপ অলপ কাটি ল'ম, সামান্য কাটি ল'ম, যাতে ইয়াত আমি চৌটো থবৰ কাৰণে যিটো ছাপোৰ্ট থাকে ছাপোৰ্টটো লগাব পাৰোঁ। ছাপোৰ্টটোৰ বাবে আমি ব্যৱহাৰ কৰিছোঁ কয়েল ব্যৱহাৰ কৰিছোঁ। কয়েলৰ টুকুৰা কাটি আমি 4টা কোণত 4ডাল আমি জ্বালাই কৰি দিছোঁ। কাৰণ ইয়াত চৌটো যিকোনো চৌ থ'বৰ কাৰণে চৌটো যাতে ধুনীয়াকৈ বহি থাকে, কোনো লৰচৰ নহয়, তাৰ বাবে আমি 4টা কোণত 4ডাল আমি কয়েল ব্যৱহাৰ কৰি আমি ইয়াক জ্বালাই কৰি লৈছোঁ। জ্বালাই কৰাৰ পাছত আপোনালোকক দেখাম কেনেকুৱা হয়। এতিয়া চাওক, দেখিবলৈ এনেকুৱা হৈ গ'ল। এটা ফালে আমি 4টা পাতি লগালোঁ আৰু আনটো ফালে আমি 4ডাল কয়েলৰ টুকুৰা লগাই দিলোঁ। চাওক, এনেদৰে কিমান ধুনীয়া দেখিছে। তাৰপিছত গেছৰ চৌকাটো লৰচৰ নহ'বৰ কাৰণে দুটা ফুটা থাকে, ইটো ফালে এটা, তাৰ ঠিক আনটো ফালে এটা। ঠিক তেনেদৰে আমি এটা এটা কয়েলৰ টুকুৰা ইয়াত লগাই দিছোঁ। যিকেইটা পাতি আছিল, পাতিকেইটাৰ তলৰ ফালে এটা ফুটাত আৰু আনটো ফুটাত যাতে সোমাই চৌকাটো যাতে লৰচৰ নকৰে, তেনেকুৱাকৈ আমি বনাই ল'লোঁ। বনাই লোৱাৰ পিছত চাওক আপোনালোকে কিমান ধুনীয়াকৈ এই চৌকাটো বহিছে। আৰু ইয়াত
দেখিবলৈ কিমান ধুনীয়া লাগিছে। এই চৌকাজোৰ যদি ভালদৰে ব্যৱহাৰ কৰে তেনেহ'লে ই বহুত দিন লাষ্টিং কৰিব। এতিয়া আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ, আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰে যেন, আৰু মোক এনেকৈ ভাল ভাল ভিডিঅ' বনাবৰ কাৰণে যেন উদগনি জনায়।